धर्मस्य ग्लानिर्भवति भारत अभिधानम् अधर्मस्य तदात्मानं सृजाम्यहम्। ইয়াৰ এটা ডাঙৰ কথা ক'লে তোমালোক অহা আগতে যে তুমি ইষ্টদেৱ এৰি যিসকল ব্ৰাহ্মণ আন দেৱ দেৱী কৰয় আৰাধন শিখব পামৰ ভাগ্যহীন দুৰাচাৰ পুতি কল্প নৰকত ভুঞ্জিবে নিকাৰ। তাৰমানে যিসকল ব্ৰাহ্মণৰ ৰূপ লৈ আছে, ব্ৰাহ্মণৰ ধাৰণা লৈ আছে, বস্ত্ৰ তাৰমানে যি ৰূপ কাপোৰ কানিৰ পৰা ধৰি বেশভূষা লৈ পেলাই তেওঁ ব্ৰাহ্মণ হৈ আছে বা তেওঁ ব্ৰাহ্মণৰ ঘৰত জন্মও হৈছে। এজন ভকতৰ ঘৰত কোন জন্ম হ'ল? এটা ল'ৰা জন্ম হ'ল, সি ভকতেই হ'ব লাগিব। ঠিক ব্ৰাহ্মণ এজনৰ ঘৰতো জন্ম হোৱাৰ লগত সি ব্ৰাহ্মণেই হ'ব, কাৰণ দেউতাকে যেতিয়া ঈশ্বৰক ব্ৰহ্মক চিন্তা কৰে তেতিয়াহ'লে পুতেকেও ব্ৰহ্মকে চিন্তা কৰিব লাগে। কিন্তু সেইটো হয় জানো? নলমৰি নলপা নল নহ'বও পাৰে, কিন্তু আমাৰ নলপাই হওক নলমৰি নলেই হ'ব লাগিব। সেই কথাটোকে কৈছে যে তুমি ইষ্টদেৱেৰী যিসকল ব্ৰাহ্মণ, তুমি হ'ল ইষ্টদেৱ। তুমিয়ে এক শৰণত যিটো কথা কয়, এইটো এক শৰণ কৈ আছে। তুমি ইষ্টদেৱ এৰি পেলাই যিসকল ব্ৰাহ্মণে কি কৰিব? অন্য দেৱ দেৱীক পূজা সেৱা কৰিব, এক শৰণ এৰি পেলাব। তাৰমানে অন্য দেৱ দেৱীক যেতিয়া আৰাধনা কৰিব, শিখব পামৰ ভাগ্যহীন বুলি কৈছে, দুৰাচাৰ শিখব। কেইবাটা কথা কৈছে, শিখব পামৰ পাপমতি, তাৰমানে ভাগ্যহীন সেইসকল, আৰু দুৰাচাৰ বুলি কৈছে। তিনিটা কথা কৈছে। শিখব কোটি কল্প তেওঁলোকে কি হ'ব? নৰকত ভুঞ্জিব লাগিব। কোটি কল্প নৰকত ভুঞ্জিব নিকাৰ গৈ। ব্ৰাহ্মণ হৈ যদি তেওঁলোকে কি কৰিব? ঈশ্বৰ কৃষ্ণক যদি ভজনা নকৰি অন্য দেৱ দেৱীক ভজনা কৰিব এক শৰণ এৰি পেলাই, তেতিয়াহ'লে তেওঁলোক কি হ'ব? কোটি কল্প নৰকত থাকিব লাগিব। সেইকাৰণে এক শৰণটো শংকৰদেৱে এনেই দিয়া নাই, এয়া ভাগৱতৰ তাত্ত্বিক কথা। কোনোবা এটা সেনে ফেচবুকত লিখিছে যে এইটো মুছলমান ধৰ্মৰ পৰা শংকৰদেৱে নকল কৰিলে। গুৰুজনে সংস্কৃত ভাগৱতখনক যি ভাঙনি কৰিছে, অকল গুৰুজনে ভঙা নাই, কেইবাজনেও কৈছে, মই কৈছোঁ 11জনে ভাঙনি কৰিছে, সেইসকলো মহাপণ্ডিত। তেনেহ'লে এয়া কোনোবা এজনে গোপালৰ চৰণে কোনে লিখি আছে তৃতীয় স্কন্ধত এইখিনি কথা দেই। সেইকাৰণে আমি এক শৰণটো মানিব লাগিব, একদম বহুত দৃঢ়তাৰে, সুদৃঢ় বিশ্বাসে সখী লয়ুকো আমাত বুলি কৈছে অৰ্জুনক। একদম সুদৃঢ় বিশ্বাসটো ঈশ্বৰত থাকিব লাগিব আমাৰ। সেইটো বুলি তুমি অন্যান্য দেৱ দেৱতাক আকৌ অপমান কৰিলে নহ'ব, নিন্দা কৰিলে নহ'ব। আজি যেনেকৈ নিজৰ দেউতা বা নিজৰ মাকক নিজৰ পিতৃ মাতৃ হিচাপে আমি কি কৰোঁ বাৰু? মোৰ পিতৃ মোৰ মাতৃ শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ, তেওঁলোকক সেৱা শুশ্ৰূষা কৰোঁ। সেইটো বুলি অইন এজনৰ পিতৃ মাতৃক মই কিবা শ্ৰদ্ধা নকৰিম নেকি? পূজা নকৰিব পাৰোঁ, সেৱা নকৰিব পাৰোঁ, তেওঁলোককতো নমস্কাৰ এটা দিব পাৰিম। তেওঁলোকতো পিতৃ মাতৃ কাৰবাৰ, তেওঁলোকো এজন বয়সস্থ মানুহ। এতিয়া অন্যান্য দেৱতাক আমি খেদে বোলে আমি এক শৰণহে হ'ব লাগিব, অন্য দেৱতা আমি হয় চাবলৈ হাত দিছে, কিন্তু তেওঁলোকক আমি অপমান কৰিম। কাৰণ সেইসকলকো কোনে সৃষ্টি কৰিছে? পৰম পিতাই সৃষ্টি কৰি দিছে। আৰু সেইসকলক আমি সেৱা নকৰিব পাৰোঁ, পূজা নকৰোঁ, কিন্তু তেওঁলোকক অশ্ৰদ্ধা কৰিব আমি নালাগিব। তুমি কালে কালে নানা ধৰা অৱতাৰ, সনাতন ধৰ্মক ৰাখিবা বাৰে বাৰ। তুমি পাদ ধৰ্মক ধৰিয়া ভক্তিশয়, তজু পাদ ধৰ্মক ধৰিয়া ভক্তিশয়। অনায়াসে দুৰ্ঘোৰ পাপক নিস্তৰয়, অনুগ্ৰহ হেনয় তোমাক কৰে আনে। ইটো কথা বাপন ঘ তয় কোঠানে, চৰণ পদ্ম তয়ান বাঞ্ছা কৰি মনে। লক্ষী যাক সেৱা আশী কৰে ঘনে ঘনে। আমাক চৰণ সেৱা কৰিবলৈ যে কৈ আছে, যিগৰাকী ঐশ্বৰ্যৰ মানে ধন ঐশ্বৰ্যৰ গৰাকী কোন? লক্ষী আই। সেই লক্ষী আইও কি হৈছে? তেওঁ পত্নী হৈ তেওঁ চৰণ সেৱা কৰিছে প্ৰতি মুহূৰ্তত। সেই কথাটো কৈছে যে চৰণ পদ্মত আন বাঞ্ছা কৰি মনে, লক্ষী যাক সেৱা আশী কৰে ঘনে ঘনে। পৰম মংগল
পৰম মংগলমূৰ্তি প্ৰভু কৃপাময় অখণ্ড ঐশ্বৰ্য সৰ্বগুণৰ আলয় বিপৰ ধূলায়ে তাক পবিত্ৰ কৰয় আমি নিশ্চয় কহোঁ এইটো নঘটয় যতে কহিলা লোক শিক্ষাৰ কাৰণ তোমাত কিঞ্চিতো কোনো নাহি নাৰায়ণ ব্ৰাহ্মণক তুমি নতি কৰা যত যত ইটো কি বুলিলা পৰমাৰ্থ বিচাৰত তাৰমানে কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিপতি হৈও তেওঁ আকৌ ব্ৰাহ্মণকে কি কৰে সেৱা কৰে পূজা কৰে সেইকাৰণে কৈছে ব্ৰাহ্মণক তুতি নতি কৰা যত যত ইটো কি বুলিলা পৰমাৰ্থ বিচাৰত কাৰণ যতেক কহিলা লোক শিক্ষাৰ কাৰণে তোমাতো কিঞ্চিতো কোনো নাহি নাৰায়ণ তুমি কাৰ কাৰণে কৰিছা যদি ঈশ্বৰে আজি ঘৰখনৰ মূল মানুহজনে যি পথত যাব পাছৰ ঘৰখনৰ অইনবিলাকক সেইটো পথাই যাব সেইকাৰণে কৃষ্ণই যিখিনি ভক্তি তত্ত্ব দেখাই দিছে সেইখিনি তেওঁ ভক্তসকলে কৰিব নকৰে যে বিপ্ৰ দামোদৰ যেতিয়া তেওঁ দ্বাৰকালৈ গৈছে তেওঁক কেনেধৰণে আদৰি সাদৰি তেওঁ কি কৰিছে আনিছে ধুৱাই পখলাই নতুন বস্ত্ৰ দিছে বহিবলৈ ধুনীয়াকৈ আসন দিছে শুবৰ কাৰণে ধুনীয়া বিচনা দিছে খুৱাই বুৱাই আনকি ভৰি হাত ধুৱাই সেয়া পানী শিৰত লৈছে আৰু কি কৰিছে তেওঁ দ্বাৰকা অধিপতি এজন ৰজা কোটি কোটি হয়তো কোনোবাই ৰজা বোলে দ্বাৰকা অধিপতি বুলি কৈছে তেওঁ যে কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিপতি বুলি বহুসকলে নাজানে যিসকলে জনাসকলেহে জানে অকল উদ্ধৱে জানে হেৰিয়েতো এতিয়া হেৰিয়াৰ কথাটো কৈছে যদুকুলত যিমানবিলাক যদুবীৰ আছিল যদু বংশটোৱে তেওঁলোকে একোজন কি বুলি ভাবিছে বংশ পৰিয়াল বুলিহে জানে তেওঁলোকৰ এনেকুৱা মায়া দি থৈছে প্ৰভুৱে সেই মায়া বলত তেওঁলোকে জানে যে শক্তিধৰ পুৰুষ বুলি জানে যে কৃষ্ণ তেওঁৰ কাৰণে আমি এনেকৈ আছোঁ কিন্তু তেওঁ যে ঈশ্বৰ সেই কথাটো অকল উদ্ধৱে জানে নহ'লেনো হেৰি যদুকুলটো ধ্বংস সময়ত মদ্যপান কৰি তেওঁলোক তেনেকৈ ধ্বংস হৈ নাযায়গৈ আৰু প্ৰভুৱে লীলা কৰি লৈ গৈছে কিন্তু বুজি পাইছে সেই কথাটোকে ভাগৱতত আছে কীৰ্তনতো আছে যেনেকৈ সাগৰত যেতিয়া কি হয় জোনৰ পোহৰটো পৰি থাকে তাত থকা মাছ মগৰবিলাকে কি বুলি ভাবে ইও আমাৰ বংশধৰ শশধৰ মানে যোনটোৰ নাম শশধৰ এই শশধৰ যেতিয়া মানে পোহৰটো ক'ত পৰি থাকে সাগৰত মাছ কাছৰবিলাকে ভাবে মগৰবিলাকে এইটো ইও আমাৰে বংশধৰ ঠিক যদুকুলেও তেনেকৈ ভাবিছে যে আমাৰে এজন বংশ পৰিয়াল কৃষ্ণ কিন্তু সেইটো হয় জানো তেওঁ কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিপতি কাৰণে আহিছে ব্ৰহ্মাই প্ৰাৰ্থনাতে আশী ভগৱন্ত ব্ৰহ্মাই প্ৰাৰ্থনা কৰি আনিছে পৃথিৱীত যি কি হ'ল দুষ্ট ব্ৰহ্মণ শান্ত পালন ভকতৰ ৰক্ষাৰ্থ এইখিনি কথা তেওঁ বহুতখিনি কথা জানাই তোমালোকে আমি ব্যাখ্যা মাজে মাজে কৰিয়ে থাকোঁ কিন্তু চিনি নাপায় আজি তাৰিখতো আমাৰ যেনেকৈ বাৰ পিছৰ আমাৰ ভাগৱতী সমাজৰ বা আমাৰ কৈৱৰ্ত কোনখিনিয়ে যেনেধৰণে আমি বাৰ পিছক চিনি পাব লাগিছিল আমি নাই যদি বাৰ পিছক চিনি পালোঁহেঁতেন বুজি পালোঁহেঁতেন আজি ঘৰে ঘৰে ভাগৱত পাঠ হওঁতেন ঘৰে ঘৰে প্ৰসংগ হওঁতেন ঘৰে ঘৰে তোমাৰ নাম প্ৰসংগ হওঁতেন পুৱা গধূলি প্ৰসংগ হওঁতেন প্ৰতি গৃহত হওঁ কিন্তু বাৰ পিছক আমি বুজা নাই কিয় কাৰণে বাৰ পিছে আমাক আদৰ্শ দি থৈ গ'ল যে চাৰি প্ৰসংগ ৰক্ষা কৰিব লাগে চাৰি প্ৰসংগ বাদ দিলোঁ আমিতো দুই প্ৰসংগ কৰিব লাগে ৰাতিপুৱা গধূলি আমি চোৱা 24 ঘণ্টা সময় দিছে আমাক প্ৰতিজন ব্যক্তিক দিছে 24 ঘণ্টা সেই 24 ঘণ্টা সময়টোত আমাক যদি ঈশ্বৰ সেৱা নাথাকে এইখন ফেন বন্ধ কৰি ইখন দি দিয়ে তেতিয়া বতৰটা আহিব এইখনৰ কথাটো কম হৈ থাকিব এয়া গুহাৰ্থ কথা মই কৈ আছোঁ এই চাইডত কওঁ বাৰ পিছৰকো আমি বুজা নাই এতিয়া এনেকুৱা কিছুমান মানুহ থাকি গ'ল আমাৰ কৈৱৰ্ত মানুহ যিসকল আজি ভাগৱতী সমাজলৈ নাহিল বাৰ পিছৰ দিনত নাহিল আজি তাৰিখতো নাহিল সেইসকলে তেনেহ'লে বাৰ পিছৰ কিবা বুজি পালে যে এই কুলটোলৈ আহি পেলাই তেওঁ আমাক কি দিলে শৰণ দিলে ভজন দিলে মালা দিলে ধূলা দিলে পালনাম দিলে গুণমালা কীৰ্তন কৰিবলৈ দিলে ধ্বজ দিলে প্ৰসংগ প্ৰণালী দিলে বিবাহ প্ৰণালী দিলে ঔষধ বিধি দিলে সংবিধান দিলে প্ৰাৰ্থনা সভা পুস্তিকা দিলে কি দিয়া নাই বাৰ পিছে আমাক
কেনেকৈ ভক্তি কৰিব লাগে গোটেই ব্যৱস্থাপনা দি থৈ গ'ল, চব দি থৈ গৈছে। কিন্তু আমি মানুহবিলাকে কি কৰিছোঁ, আমি বাৰ পিছক আজিলৈকে বুজা নাই। আজি তাৰিখলৈকে আমি কৈৱৰ্ত কুলৰ আমি মানুহখিনি, অন্য কথা মই নকওঁ, যিসকলে বাৰ পিছক যিটো শংকৰ সংঘৰ পৰা উলিয়াই দিলে, মাইক্ৰফোনটো কাঢ়ি লৈছে, মই যে এনেই বাৰ পিছৰ বুলি ক'লে মোৰ চকু পানী ওলাই নাযায়। এতিয়া সেনেকৈ জ্যোতিবাপুৱে কৈছে চকু বাৰ পিছৰ কথা কৈ কান্দিলে নহ'ব। শংকৰ সংঘৰ পৰা বাৰ পিছৰ মাইক্ৰফোনটো এনেকৈ কথা কৈ আছিল, বাৰ পিছে মাইক্ৰফোনটো কাঢ়ি লৈ ল'লে, তুমি মঞ্চৰ পৰা নামি দিয়া, নমাই দিলে। কিহৰ কাৰণে? কৈৱৰ্তৰ কাৰণে। দুবাৰ উপপদাধিকাৰ হৈছে, মুখ্য প্ৰচাৰক শংকৰ সংঘৰ। তেনেকুৱা এজন পুৰুষক নমাই দি তেওঁ কি কৰিলে? এখন আকৌ তেওঁ বেলেগ এখন সমাজ বনাই থৈ গ'ল যে মোৰ শক্তিটো চা তহঁতে, বাৰ পিছৰ শক্তিটো প্ৰকাশ পালা নাই। সেইকাৰণে আমি বাৰ পিছত কি বুজি পালোঁ?